Hello student, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল ট্ৰান্সজেনিক প্ৰাণী মানে কি? ট্ৰান্সজেনিক প্ৰাণী হ'ল এনে জীৱ যাৰ জেনম ইচ্ছাকৃতভাৱে ৰিকম্বিনেণ্ট DNA প্ৰযুক্তি ব্যৱহাৰ কৰি আন এটা প্ৰজাতিৰ বিদেশী DNA সুমুৱাই সলনি কৰা হয়। এই প্ৰাণীবোৰে নতুন বাঞ্ছনীয় বৈশিষ্ট্য প্ৰকাশ কৰে, যেনে উন্নত বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বা থেৰাপিউটিক প্ৰটিন উৎপাদন কৰাৰ ক্ষমতা, যিবোৰ ভৱিষ্যত প্ৰজন্মলৈ হস্তান্তৰিত হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। ট্ৰান্সজেনিক প্ৰাণী মানে কি? ট্ৰান্সজেনিক প্ৰাণী হ'ল এনে জীৱ যাৰ জেনম ইচ্ছাকৃতভাৱে ৰিকম্বিনেণ্ট DNA প্ৰযুক্তি ব্যৱহাৰ কৰি আন এটা প্ৰজাতিৰ বিদেশী DNA সুমুৱাই সলনি কৰা হয়। এই প্ৰাণীবোৰে নতুন বাঞ্ছনীয় বৈশিষ্ট্য প্ৰকাশ কৰে, যেনে উন্নত বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বা থেৰাপিউটিক প্ৰটিন উৎপাদন কৰাৰ ক্ষমতা, যিবোৰ ভৱিষ্যত প্ৰজন্মলৈ হস্তান্তৰিত হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।